নমস্কাৰ। আজি আগন্তুক মেট্ৰিক পৰীক্ষাৰ কাৰণে কিছু আলোচনা কৰিম বুলি ভাবিছোঁ। ইতিমধ্যে মেট্ৰিকৰ ফৰ্ম ফিল-আপ সুকলমে হৈ গ'ল আৰু মেট্ৰিকৰ হয়তো 15 ফেব্ৰুৱাৰীৰ পৰা এইবাৰ পৰীক্ষা আৰম্ভ হ'ব। অৱশ্যে এতিয়ালৈকে ৰুটিন দিয়া নাই, হয়তো কিছুদিন পিছতে ৰুটিনখনো দিব। এতিয়া যোৱা বছৰৰ পৰা মেট্ৰিকৰ কিছু পেটাৰ্ণ সালসলনি হোৱাৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলে কিছু অসুবিধাৰ সন্মুখীন হৈছিল। যোৱা বছৰ নতুন আছিল বাবে সেইখিনি অসুবিধা হৈছিল আৰু এইবাৰো যোৱা বছৰৰ দৰে একেই নীতি নিয়ম আছে আৰু বিশেষকৈ 4টা ছাবজেক্ট গণিত, বিজ্ঞান, ইংৰাজী আৰু সমাজ বিজ্ঞানৰ ক্ষেত্ৰত কিছু সালসলনি কৰা হৈছে। গতিকে ছাত্ৰ ছাত্ৰীসকলৰ লগতে অভিভাৱকসকলে এই বিষয়ত বিশেষভাৱে গুৰুত্ব দিয়া উচিত বুলি মই ভাবোঁ যে বিশেষকৈ এই 4টা ছাবজেক্টত কেইবাটাও ভাগ কৰা হৈছে। সেইখিনি বুজি নোপোৱাৰ কাৰণে আচলতে ছাত্ৰ ছাত্ৰীসকলে বিমোৰত পৰে। গণিত, বিজ্ঞান, ইংৰাজী, সমাজ বিজ্ঞানৰ ক্ষেত্ৰত এনেকুৱা হৈছে যে কিছু প্ৰথম থাকে OMR চিটত 45টা কুৱেশ্যন থাকে, মাল্টিপুল চইচ বা বিকল্পধৰ্মী বুলি কয়, 4টাকৈ অপশ্যন থাকে। তাত OMR চিটত কৰিব লাগে। তাত 45 মাৰ্কছ থাকে, 45টা প্ৰশ্ন থাকে আৰু বাকী 2 নম্বৰী আৰু 3 নম্বৰী কুৱেশ্যন মিলাই 45 থাকে আৰু 10 নম্বৰ থাকে ইণ্টাৰনেল এছেচমেণ্ট, যিটো 10 নম্বৰ স্কুলৰ ফালৰ পৰাই দিয়া হয়। গতিকে এই 3টা অংশত ভাগ কৰা থাকে। আগতে আছিলে যে গোটেইখিনি মিলি যে কোনো পাৰ্টটো মিলি 30 নম্বৰ পালে হ'ব, কিন্তু এতিয়া সেইটোৰ সালসলনি কৰা হৈছে। এতিয়া 45ৰ ভিতৰত অৰ্থাৎ MCQৰ পৰা আপোনাৰ 13.5 পাব লাগে, 14 ধৰক, আৰু বাকী লিখনিৰ পৰা যিখিনি বৰ্ণনামূলক লিখনি অৰ্থাৎ 2 নম্বৰ বা 3 নম্বৰ কুৱেশ্যন থাকে তাৰ পৰাও 14 নম্বৰ পাব লাগিব। ঠিক তেনেকৈ 10ৰ ভিতৰতো 3 নম্বৰ পাব লাগে, সেইটো বাৰু পায়েই। গতিকে এই ধৰণৰ নীতি নিয়মৰ মাজেৰে পৰীক্ষা অনুষ্ঠিত হৈছে যোৱা বছৰৰ পৰা। গতিকে যদি আমি ধৰি লওঁ যে MCQত এজন ছাত্ৰই 45ৰ ভিতৰত 40 নম্বৰেই পালে, কিন্তু যিখিনি বৰ্ণনামূলক অৰ্থাৎ 2 বা 3 নম্বৰ থাকে তাত যদি সেই ছাত্ৰজনে 10 নম্বৰ পায়, তেতিয়াহ'লে ইয়াত 40 আৰু ইয়াত 10, টোটেল 45 হ'ল। আৰু যদি বিদ্যালয়ৰ যিটো ইণ্টাৰনেল এছেচমেণ্টৰ পৰা তাত যদি 10ৰ ভিতৰত 8 দেই, তথাপিও ধৰক 58 নম্বৰ হ'লেও কিন্তু টোটেল যদি 58 নম্বৰ হয় তথাপি ষ্টুডেণ্টজন কিন্তু ফেইল কৰিব। গতিকে এই বিষয়খিনি আমি ভালদৰে অভিভাৱকৰ লগতে ছাত্ৰজনেও বুজি পোৱাটো উচিত আৰু মই ভাবোঁ যে প্ৰত্যেকখন স্কুলৰ শিক্ষকে এই বিষয়টো নিশ্চয়কৈ বুজাই দিছে। মই পুনৰবাৰ কৈছোঁ যে প্ৰত্যেকটো পাৰ্টতে নিৰ্দিষ্ট সংখ্যক নম্বৰ পাব লাগিব। গতিকে ছাত্ৰ ছাত্ৰীসকলে অধ্যয়ন কৰোঁতে যাতে এই বিষয়টোৰ প্ৰতি বিশেষভাৱে গুৰুত্ব দিয়ে। কিছুমানে ভাবে যে আমি MCQত 45ৰ ভিতৰত 30 বা 35 পামেই, গতিকে আমি নিশ্চিতভাৱে পাছ কৰিম। আচলতে সেইটো নহয় যে যদি 45ৰ ভিতৰত MCQত 45হে পালে, কিন্তু ইয়াত যদি বাকী অংশত যদি মাত্ৰ বাকী 45 অংশৰ পৰা মাত্ৰ 10 নম্বৰ পায়, তেতিয়াহ'লেও কিন্তু ষ্টুডেণ্টজন পৰীক্ষাত ফেইল কৰিব। গতিকে এনেকুৱা ধৰণৰ গোটেই নীতি নিয়মখিনি এজন ছাত্ৰই জানি লোৱাটো উচিত আৰু মই ভাবোঁ যে স্কুলত প্ৰত্যেকজন শিক্ষকে এই বিষয়বিলাক নিশ্চয়কৈ বুজাই দিছে। বিশেষকৈ আমাৰ যিখিনি মধ্যমীয়া বা দুৰ্বল শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী আছে তেখেতসকলে এই বিষয়খিনি জানি লোৱাটো উচিত। গতিকে যিখিনি বেছ পঢ়াত ভাল বা এক্টিভ সেইখিনি নিশ্চয় এই কথাখিনি জানে, কিন্তু মই এই ভিডিঅ'টো বনোৱাৰ উদ্দেশ্য হৈছে আমাৰ দুৰ্বল শ্ৰেণীৰ যিখিনি ছাত্ৰ ছাত্ৰী আছে, যিখিনিয়ে মানে অভিভাৱকসকলৰ বিশেষ সচেতন নহয়, গতিকে তেখেতসকলক মই অনুৰোধ জনাইছোঁ যে তেখেতসকলে ক্ৰাইটেৰিয়াখিনি জানি লওক বা শিক্ষকৰ পৰা বুজি লওক, লৈ সেইমতে পঢ়া শুনা কৰিলে নিশ্চয়কৈ তেখেতলোকে কৃতকাৰ্যতা লাভ কৰিব পাৰিব। আৰু মই এনেকৈ
কেনেধৰণে লিখিব লাগিব, কেনেধৰণে পৰীক্ষাত বহিব লাগিব বা কেনেধৰণৰ কুৱেশ্যন পেপাৰ আহিব, সেইবিলাক একদম এতিয়া সম্পূৰ্ণ সলনি হৈ গৈছে। বিশেষকৈ MCQৰ যিখিনি আছে সেইখিনিয়ে সলনি হৈছে। গতিকে এই বিষয়ে মই পৰ্যায়ক্ৰমে পৰীক্ষাৰ আগলৈকে ভিডিঅ' যোগে জনাই থাকিম। এতিয়া এৰিছোঁ আৰু সকলোকে মই আগন্তুক পৰীক্ষাৰ বাবে শুভেচ্ছা জনাইছোঁ। ধন্যবাদ।